যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈ সমৰ্থনত যুৱ মৰ্চাৰ উদ্যোগত বিশাল সমদল ওলোৱা দেখা গৈছে। ইতিমধ্যে যোৰহাটৰ IIT ফিল্ডৰ পৰা এই বিশাল সমদল ইতিমধ্যে দেখা গৈছে। এয়া ৰাণা গোস্বামী ইতিমধ্যে বাইকত বহি তেওঁ গৈ আছে আৰু প্ৰায় ইয়াতে ৩,০০০ অধিক বাইক আৰোহী বাইক আছে। ৩,০০০ বাইক আৰু প্ৰতিখন বাইকতে দুজনকৈ হ'লে প্ৰায় ৬,০০০ যুৱকে সমগ্ৰ নগৰখন পৰিভ্ৰমণ কৰি এনেধৰণে ইতিমধ্যে তেওঁলোক পুনৰ IIT ফিল্ডলৈ গৈ থকা পৰিলক্ষিত হৈছে। বৃহৎ সংখ্যক যুৱ সমদল ওলাইছে আৰু এই সমদলত ভাগ লৈছে মন্ত্ৰী পীযুষ হাজৰিকা, যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকুৰ অংকুৰ বৰুৱাকে ধৰি বিভিন্ন বিষয়ববীয়াই। আৰু ইতিমধ্যে এই বিশাল সমদল নগৰৰ মাজেৰে যোৰহাটৰ ৰজাবাৰী ITI ফিল্ডৰ পৰা ওলাই আহি সমগ্ৰ নগৰ পৰিভ্ৰমণ কৰি এতিয়া পুনৰ এই সমদল ৰজাবাৰী ITI ফিল্ডলৈ ধাৱন হৈছে। প্ৰায় ৩,০০০ বাইকত দুজনকৈ আৰোহী ইয়াতে প্ৰায় ৬,০০০ যুৱক সমবেত হৈছে। ইয়াত নগৰৰ বৰুৱা চাৰিআলিৰ দৃশ্য দেখা গৈছে, দেখুৱাই আছে। আৰু এই বিশাল বাইক ৰেলী পুনৰ ৰজাবাৰী ITI ফিল্ডৰ ফালে ধাৱন হোৱা পৰিলক্ষিত হৈছে। দেখা গৈছে বিশাল সমদল প্ৰায় ৩,০০০ মটৰচাইকেলত দুজনকৈ যুৱক, প্ৰায় ৬,০০০ যুৱক। আৰু ইতিমধ্যে ITI ফিল্ডত প্ৰায় ৫০০ বাইক আৰোহী তেওঁলোক আহিব নোৱাৰিলে, থাকি আহিলে। আৰু এতিয়া সমগ্ৰ নগৰ পৰিভ্ৰমণ কৰাৰ পাছত এই বাইক ৰেলী পুনৰ যোৰহাটৰ ৰজাবাৰীৰ ITI ফিল্ডলৈকে ধাৱন হৈছে। দেখা গৈছে ইয়াত নগৰৰ বৰুৱা চাৰিআলিৰ দৃশ্য, কেৱল মটৰচাইকেল বিশাল এই সমদল ইতিমধ্যে আগবাঢ়িছে। আৰু এই সমদলত ভাগ লৈছে মন্ত্ৰী পীযুষ হাজৰিকা, ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকুৰ অংকুৰ বৰুৱা, প্ৰাক্তন কংগ্ৰেছ নেতা, বৰ্তমান বিজেপিৰ উপসভাপতি, ৰাজ্যিক বিজেপিৰ উপসভাপতি ৰাণা গোস্বামীকে ধৰি বিভিন্ন যুৱকে এয়া ধাৱন হৈছে নগৰৰ বৰুৱা চাৰিআলিৰ পৰা পুনৰ ITI ফিল্ডলৈ, ৰজাবাৰী ITI ফিল্ডলৈ। যুৱ মৰ্চা জিন্দাবাদ, যুৱ মৰ্চা জিন্দাবাদ, বিজেপি জিন্দাবাদ, তপন গগৈ জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, বিজেপি লং লিভ, বিজেপি জিন্দাবাদ, যুৱ মৰ্চা জিন্দাবাদ।